নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। লাষ্ট এপিছ'ডত মই লেফ্ট সম্পৰ্কে কিছু কথা পাতিছিলোঁ, লেফ্ট পলিটিকেল পাৰ্টিৰ, বিশেষকৈ CPM-ৰ ওপৰত কথা পাতিছিলোঁ। তো গতিকে যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব। আৰু এতিয়া লেফ্টৰ যেতিয়া কথা আহিল, সাধাৰণতে মানে এনে এটা মাৰ্ক কৰা হয় যে ডক্টৰ হিমেন মানে আমাৰ গোহাঁই ছাৰ হেৰি হয় বোলো, মানে বাওঁপন্থী, কমিউনিষ্ট এনেকৈ বুলি কিবা এটা কোৱা হয় ডক্টৰ হীৰেণ গোহাঁই ছাৰ সম্পৰ্কে, যে তেওঁতো কমিউনিষ্ট হয়, তেওঁ বাওঁপন্থী, এই ধৰণৰ এটা কথা বতৰা। তো মই জনামতে তেওঁৰ CPI বা CPM-ৰ কোনো দলৰে সদস্য নহয় এই মুহূৰ্তলৈকে দেই, মই যিমানটো জানো। আৰু আপুনি যদি কমিউনিষ্ট হ'বলৈ হয়, আপুনি যদি লেফটিষ্ট হ'বলৈ হয়, জৰুৰী নহয় যে আপুনি পাৰ্টি CPI বা CPM-ৰ মেম্বাৰশ্বিপ ল'ব লাগিব, জৰুৰী নহয়। আপুনি পাৰ্টি মেম্বাৰশ্বিপ নোলোৱাকৈও আপুনি কমিউনিষ্ট হ'ব পাৰে, আপুনি লেফটিষ্ট হ'ব পাৰে, আপুনি প্ৰগতিশীল হ'ব পাৰে। ইয়াৰ নিৰ্ভৰ কৰিছে আপোনাৰ যে দৈনন্দিন লাইফ বা আপুনি কি কৰি আছে, আপুনি কি কথা পাতিছে, আপুনি কি চিন্তা কৰিছে। তেনেকুৱা মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, তেনেকুৱাকৈ CPI CPM-ৰ ঢেৰ পাৰ্টি মেম্বাৰশ্বিপ থকা মানুহ আছে, নথকা নহয়। মই দেখিছোঁ যিসকলৰ মানে আদৰ্শৰ লগত কিমানটো মিল আছে মোৰ অলপ সন্দেহ আছে। গতিকে কমিউনিষ্ট পাৰ্টিৰ মেম্বাৰ হ'লেই কমিউনিষ্ট হ'ব নোৱাৰে আপুনি, কমিউনিষ্ট ইজ এ ডিফাৰেণ্ট থিং। কিন্তু গোহাঁই ছাৰৰ মই জনামতে তেওঁ কিন্তু এই মুহূৰ্তলৈকে কোনো কমিউনিষ্ট পাৰ্টিৰ অফিচিয়েল মেম্বাৰশ্বিপত নাই। ডক্টৰ হীৰেণ গোহাঁই ছাৰ তেওঁ অসমৰ একজন বৰেণ্য ব্যক্তি, আৰু তেওঁ কিন্তু মই জনামতে খুব মানে ব্যক্তিগতভাৱে মই যোনটো জানো, তেওঁ কিন্তু খুব চিধা চাধা একদম চিম্পুল মানুহ দেই। বহুতে ভাবিব পাৰে বহুত জটিল কিবা কিবি বুলি। এইটো ভাবি কিনি আমাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখোন এবাৰ একদম একচুৱেলি শুবা নাপায় তেনেকুৱা, তেওঁ শৰ্মা মানেতো আপাৰ কাষ্ট মানুহ ন, আপাৰ কাষ্ট মানুহ। তো তেওঁৰ কমচে কম এই শোভা নাপায় এই ভাষাবিলাক। তেওঁ এবাৰ কৈছিলে, মোৰ ওলাবলৈও বেয়া লাগিছে, কিন্তু তথাপি মই ক'ব লাগিব, কাৰণ নহ'লে আপোনালোকে হয়তো ক্লাব কৰিব নোৱাৰিব যে কি এই মাল বুলি কৈছিলে। মাল জানে ন কিমান মানে নিম্ন স্তৰৰ এটা ভাষা প্ৰয়োগ কৰা হয় সাধাৰণতে। মাল ক'ত ইউজ হয়। হীৰেণ গোহাঁই মালটো কোন হয়? তেওঁ জীৱনত হেৰি কৰা নাই, কি বুলি কয়, এই কোনো আন্দোলন কৰা নাই, ঘৰত বহি নেকি তেওঁ ব্ৰেড এণ্ড বেটাৰ খাই থাকে, অমুক তমুক কিবা কিবি আৰু তেওঁৰ সম্পৰ্কে। আপুনি সদায় যে আন্দোলন কৰিব লাগিবতো কোনো কথা নাই নহয়। তেনেকৈ পৃথিৱীত বহুত দৃষ্টান্ত আছে, অসমৰ কথা মই বাদেই দিছোঁ, তেনেকৈ খুব বিৰল তেনেকুৱা বহুত দৃষ্টান্ত আছে যিসকল ডাইৰেক্ট ফিল্ডলৈ যোৱা নাই ইনকলাব জিন্দাবাদ কৰিবলৈ। কেতিয়াবা প্ৰতিবাদী সভা সমিতিত তেওঁলোকে অংশগ্ৰহণ কৰিছে, কিন্তু ডাইৰেক্ট আন্দোলন কৰা নাই। আন্দোলন নকৰাকৈও কিন্তু সঠিক দিশা তেওঁলোকে আগবঢ়াইছে। তো মই ভাবোঁ তেওঁলোকৰ ব্যক্তিসকলৰ মাজত আমি আমাৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰকো ক'ব পাৰোঁ। তো ৰিচেণ্টলি ছ'চিয়েল মিডিয়াত এটা আহিছে, মই চাই আছিলোঁ, আৰু বিভিন্ন গ্ৰুপত এইটো চৰ্চাও হৈ আছে, হোৱাটছএপ গ্ৰুপত, যে নাই তেওঁ হীৰেণ গোহাঁই মানে হেৰি বুলি কৈছিলে, মাল বুলি কৈছিলে, আৰু এতিয়া নতুনকৈ যে আপোনাৰ দিলীপ শইকীয়া বিজেপিৰ ষ্টেটৰ আভাৰী মানে প্ৰেচিডেণ্ট হ'ল, তেখেতে মানে তেওঁক ডক্টৰ হীৰেণ গোহাঁই ছাৰ বুলি ক'লে। তো ইমান আপ্লুত হ'বলৈ একো নাই, এয়া আচলতে ভূতৰ মুখৰ ৰাম নাম। আপোনালোকে হয়তো ভাবিব পাৰে, আৰু মাজত এটা নিউজো মই দেখিছিলোঁ দেই, জানা দিলীপ শইকীয়া জইন কৰাৰ পিছত এই যিবিলাক পুৰণি বিক্ষুব্ধ মানে বিজেপিৰ মানুহ, তেওঁলোকে আকৌ মানে বাজপেয়ী ভৱনত ঢাপলি মেলিছে, আহি আছে তেনেকুৱা। এইবিলাক এছাচ একো নহয়। একচুৱেলি ৰাজেন গোহাঁইৰ নেতৃত্বত যোনটো পেৰেলালি এটা বিক্ষুব্ধ গোষ্ঠী অৰ্গেনাইজ হৈ আছে, সেইটোক ডিমৰেলাইজ কৰাৰ কাৰণে তেনেকুৱাকৈ এটা নিউজ কৰা হৈছিলে, বাস্তৱতে একো নাই। তো দিলীপ শইকীয়াৰ তেওঁ পাৰ্লামেণ্টতো স্পীকাৰৰ ভূমিকাত থাকে। তেওঁ স্পীকাৰ নহয়, মানে হেৰি স্পীকাৰ, আৰু তেওঁ স্পীকাৰ নাথাকিলে যে ভয় তেনেকুৱা সেইটো ছিষ্টেমত আছে। তো সেইটো সময়ত তেওঁৰ ভূমিকাবিলাক চাবচোন, খুব ষ্ট্ৰংলি কোনো ছিটুৱেশ্যন ডিল কৰিব পাৰিছে নাই পৰা। সেইটো আমি দেখিছোঁ যেতিয়া হেৰিৰ সম্পৰ্কে, আপোনাৰ গৌৰৱ গগৈ সম্পৰ্কে বিজেপিৰ MP, অৰ্থাৎ আমাৰ এই
কলিকতা হাইকোৰ্টৰ বিচাৰপতিজনে যেতিয়া খুব বেয়াকৈ শব্দ ব্যৱহাৰ কৰিছিলে, ষ্টুপিড বুলি কৈছিলে, ননচেন্স কিবা এটা শব্দ কৈছিলে, এনেকৈ ষ্টুপিডৰ নিচিনা কথা নাপাতিব, তেতিয়া কিন্তু তেখেত বহি আছিলে দেই। কাৰণ দিলীপ শইকীয়া অসমৰ হয়, পলিটিকেল ডিফাৰেঞ্চ হ'ব পাৰে, গৌৰৱ গগৈ অসম, কিন্তু তেওঁৰ সন্মুখতে যে একজন অসমীয়াক এনেকৈ অপমান কৰা হৈছে, তেওঁ কিন্তু তাত কোনো ধৰণৰ ইণ্টাৰভেনশ্যন কৰা নাই। আৰু ইয়াত ইমান ফূৰ্তি হ'বলৈ একো নাই। কোনে গোহাঁই ছাৰক মাল বুলি কৈছিলে, কোনে ছাৰ বুলি কৈছে, ছাৰ কৈছে, তেওঁৰ যে কালিৰ ভাষাৰ সলনি নহ'ব কোনো গেৰেণ্টি নাই। দিলীপ শইকীয়া ডাঙৰীয়া যেতিয়া আপোনাৰ ষ্টেটৰ দায়িত্বত সভাপতিৰ দায়িত্ব ল'লে, তাৰপিছত তেওঁৰ বিভিন্ন ফটোবিলাক চাবচোন বাৰু, ষষ্ঠাংগে প্ৰণাম বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত যিবিলাক ফটো চটো আছে, অৰ্থাৎ তেখেতৰ যোনটো বডি লেংগুৱেজত কিন্তু এটলিষ্ট যিবিলাক সজাগ মানুহ, সচেতন মানুহ, তেওঁলোক কিন্তু ইমান বেছি এটা কনভিন্স নহয়। তাত এনেকুৱা পৰিছে, এই হিন্দী ফিল্ম এটা আছিলে দেই, নামটো মোৰ মনত পৰি আছে অলপকৈ, দুনিয়া মেৰি জেব মে, তেনেকুৱাই হৈছে আৰু একচুৱেলি তেওঁ আচলতে তেওঁৰ মানে জেপতে আছে, মুখ্যমন্ত্ৰী জেপতে আছে। কাৰণ মুখ্যমন্ত্ৰী এই যোৱা সময়ছোৱাত যি ধৰণৰ কথা বতৰাবিলাক পাতি আছে, যিবিলাক কথা কৈ আছে নহয়, অসাংবিধানিক কথা বতৰা, ক'ত দিলীপ শইকীয়াতো তেখেতক নাকি লগাব পৰা নাই। আৰু যদি কোনোবা ভাবি লয় যে না দিলীপ শইকীয়া মানে এতিয়া একদম বহুত কিবা কিবি এটা হ'ব, দুটা মানে ফ্ৰেকশ্যন হৈছে, কোনো ফ্ৰেকশ্যন নাই। মানে এই পইচাৰ হিপিটি আৰু হিপিটি একেই কথা, টকাৰ হিপিটি আৰু হিপিটি, কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। এইটো এটা ভুল ধাৰণা আপোনালোকৰ মগজুত অহাটো ঠিক নহয়। এনেকুৱা এটা শ্ব' কৰিছে, কাৰণ হাতীৰটো খাবলৈ দাঁত এটা, দেখাবলৈ দাঁত এটা, তো সেইটোৱে ইয়াত হৈ আছে। আৰু হীৰেণ গোহাঁই ছাৰ তেওঁৰ যোনটো কৰি আছে, তেখেতে তেওঁৰ যোনটো চিন্তাধাৰা, তেওঁৰ যোনটো সেইটো কৰি আছে, কৰি থকাটো ঠিকেই আছে। তেওঁ আমাৰ মানে অভিভাৱক হিচাপে তেওঁ আমাক গাইড কৰি থাকক। কিন্তু মই ছাৰক আগতো ৰিকুৱেষ্ট কৰিছোঁ যে কোনো ধৰণৰ বিৰোধীৰ হেৰিত এইবিলাক মঞ্চত পৰা অলপ আঁতৰি থাকি ছাৰে সুকীয়াভাৱে বহুত কিবা কিবি কৰিব পাৰে, বা তেওঁলোকৰ যে এটা বেলেগ সুকীয়া মঞ্চ আছে, সেই মঞ্চৰ যোগেদিও কৰিব পাৰে। কিন্তু পলিটিকেল পাৰ্টিৰ মিটিংবিলাক এভইড কৰাটো ভাল। আৰু এটা বস্তু স্পষ্ট হৈ থাকক আপোনালোকে, হিমন্ত বিশ্ব শৰ্মাৰ লগত কিন্তু দিলীপ শইকীয়াৰ কোনো ধৰণৰ ডিফাৰেঞ্চ নাই, একেই বস্তু হয়। এনেকুৱাকৈ এটা জাষ্ট আপোনালোকক বুৰ্বক বনোৱাৰ কাৰণে অসমৰ মানুহবিলাকক এনেকৈ কৰি আছে। হিমন্ত বিশ্ব শৰ্মাক কোনো হিলাব নোৱাৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মা অলৰেডি তেওঁ অমিত শ্বাহ আৰু মোদীৰ কিন্তু একদম স্পন্সৰ আছেই। এই বস্তুটো মূৰত সোমাই লওক। আৰু এই প্ৰেচিডেণ্ট আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী দুজনৰ কিন্তু কোনো ধৰণৰ ফাণ্ডামেণ্টেল কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। কাৰণ তেওঁ যেতিয়া দায়িত্বভাৰ ল'লে, অকল মুখ্যমন্ত্ৰী নহয়, মুখ্যমন্ত্ৰীৰ বাহিৰেও বাকী MLA MP হওক বা বাকীবিলাকে যি ধৰণৰ কথা বতৰা ষ্টেটমেণ্ট পাতি আছে, তেওঁলোক নাকি লগাব লাগিছিলে, নাকিটো লগাব পৰা নাই। আজি অসমৰ বিভিন্ন মিউনিচিপালিটিত, বিভিন্ন পৌৰসভাত ইয়াৰ আগৰ যিজন ৰাজ্যিক সভাপতি আছিলে, তেওঁ থকা অৱস্থাতো পৌৰসভাত যোনটো আপোনাৰ দুৰ্নীতি হৈ আছে, তাত যদি বিজেপিৰ নিজৰ মাজত যে খোৱা কামোৰা লবিবাজি হৈ আছে, তাত তেখেতে কোনো নাকি লগাব পৰা নাই। একজেক্টলি আজিও তিনিচুকীয়াকে ধৰি গোটেই অসমত যিমান পৌৰসভা আছে, তাত কিন্তু দিলীপ শইকীয়া ডাঙৰীয়া কোনো ধৰণৰ নাকি লগাব পৰা নাই, একোৱেই হ'ব নাই। এনেকৈ জাষ্ট এনেকৈ আপোনাৰ বুৰ্বক বনোৱাৰ কাৰণে এইবিলাক কৰি থকা হৈ আছে। এইটোত যাতে মানুহে বুৰ্বক নবনে সেইটো চেষ্টা কৰিব। আৰু 26ত কোনে কাক জিকাই কি কৰে সেইটো আপোনালোকৰ কথা। তো আমি এই বিষয়বিলাক লৈ আমি অহা দিনত আৰু চৰ্চা কৰিম। আমি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো কথা পাতিম, আমি আমাৰ এছেম্বলিত যিবিলাক আলোচনা হৈ আছে এইবিলাক লৈ আমি আলোচনা কৰিম, নিশ্চিতভাৱে কৰিম। কিন্তু আপোনালোকে আমাৰ কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব যে কি বিষয়ত আমি ক'ৰবাত কিবা মিছ কৰি আছোঁ নেকি, বা কি এড হ'ব লাগিছিল, আপোনালোকে কমেণ্টছ কৰিব। আৰু আমাৰ চেনেল কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি কোনো পলিটিকেল পাৰ্টি, মই আগতো যেনেকৈ কৰিছোঁ যে আপোনাৰ কংগ্ৰেছ হওক, বিজেপি হওক বা লেফটিষ্ট হওক, কাকো সোধাই নেৰোঁ। য'ত যোনটো খেলি মেলি আছে সেইটো স্পষ্টকৈ কোৱা হ'ব।
আৰু কোৱা হৈ আছে। অহা দিনত আমি আৰু নতুন নতুন বিষয় লৈ আমি আলোচনা কৰিম। কিন্তু মাইণ্ডত এইটো থওক যে বিজেপি ইজ বিজেপি। ইয়াত হিমন্ত বিশ্ব শৰ্মা বেলেগ, দিলীপ শইকীয়া বেলেগ, কোনো নহয়, এইটো ভুল ধাৰণা। এইটো হয়তো এই মুহূৰ্তত তেখেতৰ হয়তো অলপ মাৰ্জিত এটা ভাৱ দেখুৱাই আছে যে ছাৰ বুলি ক'লে, সিমানে। তো ছাৰ বুলি কওঁতে ইমান ফূৰ্তি হ'বলৈ নাই। মোৰ এতিয়া মনত আছে 2005 মান হ'ব লাগে, মই দিল্লীত এটা কনভেনশ্যনত গৈছিলোঁ। তো মোৰ লগত আৰু কেইজনমান প্ৰতিনিধিও গৈছে। তো তাৰে একজন শ্ৰমিকো আছিলে। তো মানে মই নিজেই ইনিচিয়েটিভ লৈ তেখেতক লৈ গৈছিলোঁ যে ঠিক আছে তুমিও ব'লা। মানে মোৰ উদ্দেশ্যটো আছিলে যে তেওঁ গৈ দিল্লীত তেওঁ কেতিয়া চোৱা নাই, অলপ এক্সপিৰিয়েঞ্চ হওক যে কেনেকৈ মানুহ লাখ লাখ মানুহ গোট খায়, কি হৈছে নাই হোৱা, এই বস্তুবিলাক জনাৰ কাৰণে। তো যেতিয়া সি উভতি আহিলে, মই তাক সুধিলোঁ যে কেনেকুৱা লাগিলে, দিল্লী কেনেকুৱা লাগিছে? তো মোক কৈছে না ভাল। আৰু কিয়? না যোনটো দোকানত এই মিটিঙৰ পিছত মানে কনফাৰেন্সৰ পিছত যেতিয়া আমি এই কনাট প্লেচ হওক যিবিলাক বজাৰত গৈছোঁ নহয়, বজাৰত যাওঁতে দেখিছোঁ চব দোকানীয়ে মানে একদম মাতি থাকে, ছাৰ আহিয়ে কৰকে। তো মই ভাবিলোঁ যে আৰে তোক মানে এইটো শিকাবলৈ মই লৈছিলোঁ নেকি? তাৰমানে সিও দিল্লীৰ এই চক্কৰত পৰি গ'ল। ছাৰ বুলি কেনে কৈ আছে, ছাৰ বুলি কৈ আছে, তেওঁ একজন কাষ্টমাৰ পাই গ'ল, তাৰপিছত যিমান পাৰে খীৰাই থাকিব। সেইটোৱে, বেলেগ আৰু কোনো ষ্টৰী নাই। আৰু ইয়াতো যে দিলীপ শইকীয়াই ক'লে ছাৰ বুলি কৈছে মানে তেওঁ এটা কোনো উদ্দেশ্য প্ৰণোদিতভাৱেহে কৈছে। আল্টিমেট গ'ল কিন্তু আপোনাৰ বিজেপি কেনেকৈ জিকি আহিব, কংগ্ৰেছ আৰু অপজিশ্যন কেনেকৈ হাৰিব, তাৰে ষ্ট্ৰেটেজি হিমন্ত বিশ্ব শৰ্মা বনাই আছে আৰু দিলীপ শইকীয়া বনাই আছে। কিন্তু ভাষাটো অলপ বেলেগ বেলেগ। গতিকে ইয়াত কনফিউজ হ'বলৈ একো নাই। একদম ক্লিয়াৰ কনচেপ্ট ৰাখক আৰু ৰাজনীতিক সচেতনতাটো বঢ়োৱা উচিত। আজি ইমানতে শেষ কৰিছোঁ। নমস্কাৰ।